মই বিউটিয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ঢোকলা ৰেচিপি বনাইছোঁ। মই লৈছোঁ 1 কাপ বেচন, এক চামুচ নিমখ, এক চামুচ চেনি, 1 চামুচ হালধি পাউডাৰ, 1 কাপ পানী, এইখিনি ভালকৈ মিক্স কৰি ল'ব। মোৰ ওচৰত এনো নাছিলে, তাৰ কাৰণে মই দিছোঁ বেকিং পাউডাৰ 1 চামুচ। এতিয়া ভালকৈ মিলাই ল'ব। মিলোৱা হৈ গৈছে এইখিনি। এতিয়া এটা মই বাটিত অইল লগাই তাৰ ওপৰত বেটাৰখিনি দি ল'ম। এইটো বাটি মই ৰেডি কৰি ৰাখিছিলোঁ। এখন কেৰাহীত পানী গৰম কৰিছোঁ, তাতে মই ষ্টিম দিম। বাটিটো তলত এখন প্লেট দি বহাই দিছোঁ। এখন ওপৰত ঢাকনা লগাই দিম। 40 বা 45 মিনিটমানৰ কাৰণে দি দিছোঁ। এয়া মোৰ হ'ব হৈছে। চাওকচোন কিমান ধুনীয়া হৈছে। এইখিনি মই এতিয়া সৰু সৰুকৈ পিচ কৰিম। চাওকচোন পিচবিলাক ইমান ধুনীয়া হৈছে দেখিবলৈ, জালি জালি হৈছে, বহুত চফ্ট হৈছে। মই ভিডিঅ'টো ইউটিউব চাই শিকিছোঁ, আপোনালোকেও শিকিব। ইয়াতে মই এখন কেৰাহীত অইল দিছোঁ। ইয়াতে ক'লা সৰিয়হ দিছোঁ, নৰসিংহ পাত দিছোঁ। ইয়াতে 1 কাপ পানী দিম। এক চামুচ চেনি দিম। আৰু অকণমান দি দিছোঁ চেনি। ইয়াতে দিম মই কেঁচা জলকীয়া, নেমুৰ ৰস দিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব। আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব।